বুজাবুজি নহয়, এইটো পাৰ্মানেণ্ট চলিউশ্যন লাগে আমাক। এইটো বুজাবুজি কৰা নহয়, ন' কম্প্ৰমাইজ, একদম পাৰ্মানেণ্ট চলিউশ্যন লাগিব আমাক। এইটো যে অসমৰ মানুহ সুৰক্ষিত হ'ব লাগিব, অকল মেঘালয় নহয়, আপোনাৰ নাগালেণ্ড, অৰুণাচল য'তে নাযাওক আমাৰ অসমীয়া মানুহ সুৰক্ষিত লাগিব। আৰু আমাৰ ইয়াতে কোনো বাহিৰৰ মানুহ, কোনো বেলেগ ৰাজ্যৰ মানুহ অসুৰক্ষিত নহয়। আমি তেখেতক সন্মান সহকাৰে ইয়াৰ পৰা যাব দিওঁ, সন্মান কৰোঁ তেখেতসকলক। তেখেতসকলক কোনো অসমত অসুবিধা নাপায়। অসমৰ মানুহ খুব মানৱীয়তা থকা মানুহ। গতিকে আমি এইটো গভৰ্ণমেণ্টক আৰু মই প্ৰশাসনিক বিষয়াসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ইমিডিয়েট আৰু আমাৰ ডিমৰীয়া আৰু আমাৰ যিটো দিছপুৰ সমষ্টি তেখেত MLA সকলক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এই সময়ত জনসাধাৰণৰ ওচৰত থাকিব লাগিছিল। আছে ক'ত আপোনালোকে? আপোনালোকে যেতিয়া সমস্যা সমাধান হৈ যায় তাৰপিছত মানুহক দেখা দিবলৈ আহিব। আপোনাৰ যেনেকৈ আপোনাৰ এই 7 দিনলৈকে শিৱসাগৰ, নাজিৰা, সোণাৰীত বানপানীত যোৱা নাছিল, যেতিয়া মানুহ পাব্লিকে সহায় কৰিছিল তেতিয়া আমাৰ চৰকাৰৰ পৰা কৈছিল যে এইটো ভিক্ষাৰীৰ নিচিনা ডোনেশ্যন ল'ব নালাগে। কিন্তু ইয়াত ডোনেশ্যন কোনে দি আছে? এইটো জাষ্ট কম্প্ৰমাইজ কৰি থৈ দিয়ে যে এইটো হৈ গ'ল আৰু দ্বিতীয়বাৰ নহ'ব। কিন্তু আমাক এইটো নালাগে, আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে যে আমাৰ অসমীয়া মানুহৰ পৰা হাত দিব নোৱাৰিব। অসমীয়া যদি ভুল নকৰে, অসমীয়া মানুহৰ যিটো গাড়ী বা অসম ৰেজিষ্ট্ৰেশ্যনৰ যিটো গাড়ী, সেই গাড়ীক ভাঙিব নোৱাৰিব। যদি ভাঙে, যদি আক্ৰমণ কৰে, তাৰ সম্পূৰ্ণ ক্ষতিপূৰণ যোনে ভাঙিছে দিব লাগিব। এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো এটা চিয়ৰ কৰিব লাগে। আমাৰ যিটো অসমৰ যিটো প্ৰশাসনিক ছিষ্টেম, এইটোক তেখেতসকলে কোনো বুঢ়া আঙুলি দেখুৱাই আছে। তেখেতসকলে এইটো মানিব বিচৰা নাই যে কোনো কাৰণতে এক্সকিউজ নকৰে অসমৰ গাড়ী তেখেতসকলে ভাঙিবই, অসমৰ মানুহক মাৰিবই, অসমৰ মানুহক অপদস্থ কৰিবই তেখেতসকলে।